নমস্কাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান প্ৰশ্ন লৈ আহিছোঁ শেহতীয়াকৈ কোন দেশৰ চৰকাৰে ভাৰতৰ সামৰিক বাহিনী আঁতৰাবলৈ অনুৰোধ জনাইছিলে ইয়াত আমাৰ অপশ্যনসমূহ আছে তাৰ ভিতৰত শুদ্ধটো হৈছে মালদ্বীপৰ পৰা তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে তলত দিয়া বাতৰি শিৰোনামৰ ভিতৰত নমো ভাৰত কি ইয়াত আমাৰ অপশ্যনসমূহ দিয়া আছে তাৰ ভিতৰত অপশ্যন চিটো ভাৰতৰ নতুনকৈ বিকশিত আঞ্চলিক ৰেপিড ট্ৰেনজিট ব্যৱস্থা RRTS এই বস্তুটোক মানে নমো ভাৰতে বুজাইছে তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে ইছৰোৰ দ্বাৰা মানৱহীন মিছন গগনয়ান TVD1 পৰীক্ষণ কেতিয়া কৰা হৈছিলে ইয়াৰ উত্তৰটো হৈছে অপশ্যন C2 তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে বাতৰি কাকতৰ শিৰোনামত দখল কৰা ৰিফা সীমান্ত কোন দুখনৰ মাজত এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো হ'ল ইজৰাইল আৰু মিছৰৰ যিটো সীমা তাক ৰিফা বুলি কোৱা হয় তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে 2023 চনৰ অক্টোবৰ শেষৰ সপ্তাহত কোন দেশে ভাৰতীয় ভ্ৰমণকাৰীক বিনামূলীয়া পৰ্যটনৰ ভিজা প্ৰদান কৰাৰ অনুমতি প্ৰদান কৰিছিলে ইয়াৰ উত্তৰটো হৈছে অপশ্যন A শ্ৰীলংকা তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে 2023 বৰ্ষত